নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল সিং। শোকাকুল পৰিৱেশ চন্দন নগৰত একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাঙি পৰিছে পিতৃ মাতৃ আত্মীয় স্বজন। লোকাৰণ্য হৈ পৰিছে নিহত যুৱকজনৰ বাসগৃহ। নিউজ নাওৰ এক প্ৰতিবেদন। আজি যাব লাগিছিল যুৱকজনৰ গাড়ীৰ বিয়া, কিন্তু আজি গৈছে শ্মশান যাত্ৰাৰ গাড়ী। হয়, আমি ক'বলৈ লৈছোঁ দেৱাংগ ভূষণ বৰুৱাৰ হৃদয় বিদাৰক ঘটনাটোৰ সন্দৰ্ভত। দেৱাংগৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি চন্দননগৰ ঘৰলৈ অনা হৈছে। চাৰিওফালে এক হোৱা দোৱা পৰিস্থিতি। কান্দোনত ভাগি পৰিছে সকলো। চাৰিওফালে শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল। হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি, আৰু মানুহজন যিজন ভিক্টিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল, আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ওচৰ পাজৰৰে ল'ৰা, প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। এতিয়ালৈকে পোৱা নাই আমি। আৰু কিবা আপোনালোকে ইনফৰমেশ্যন পাইছে নে 10জন পিকআপ কৰিছে আৰু কোনোবা আছে নেকি কিবা নি সোধপোছ কৰি আছোঁ, আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় ধৰিব। নিশ্চয় নিশ্চয়। এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চন্দননগৰত। একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে দেৱাংগৰ পিতৃ মাতৃ আত্মীয় স্বজন। মানে ক'বলৈ কোনো ভাষাই নাই। আজি অলপ দিনৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ উৎপাত বহুত বাঢ়িছে। আমি এই সংক্ৰান্তত আপোনাৰ DC, ADC এইবিলাকক আমি এপ্লিকেশ্যন কৰিছিলোঁ। তেখেতসকলে আহি চাই তাৰপিছত দেখোন আকৌ সকলো নীৰৱ হৈ যায়, একো আমি খবৰেই নাপাওঁ। কিন্তু এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ কেইদিনমানৰ আগতে আমাৰ যি এইটো অনুষ্ঠানৰ গুৰি ধৰোঁতা প্ৰণৱ মিলন, তেওঁ বায়েকৰ হাতৰ পৰা ফোনটো দিনতেই কাঢ়ি লৈ গৈছে, গতিয়াই থৈ গৈছে। আকৌ আমি এতিয়া মানে আমাৰ বোৱাৰী জীয়ৰীবিলাকে কি হ'ল, ভয়তে চেইন ফুলি আজি পিন্ধিবলৈ এৰিলোৱেই। আপোনালোকেও আমাকো দেখিছে যে আমি সেইবিলাক মানে চব বাকচতে ভৰালোঁ, আজিকালি পিন্ধিব নোৱাৰোঁ। কাৰণ ল'ৰাবোৰ ইমান স্পীডত আহি চেইনডাল থাপ মাৰি নিয়ে আৰু মানুহজনী গটা মাৰি খাললৈ পেলাই দিয়ে। তেনেকুৱা এটা পৰ্যায় আমাৰ চলি আছে, আৰু আমি সেই বিষয়ে বিভাগীয় মানে কৰ্তৃপক্ষক কৈ আছোঁ যদিও আমি একো ফল পোৱা নাই। আমি দেখোঁ ল'ৰাবোৰ বাইক লৈ আহে, খুব জোৰত যায়, আৰু কোৱা শুনিছোঁ ওচৰতে এজন ল'ৰা ঘৰত এই বিষয়ে বেপাৰ হয়। আমি ল'ৰাজনকো সতৰ্ক কৰিছোঁ, আৰু কাৰণ আমি হাতে লুতে তেওঁক একো প্ৰমাণ পোৱা নাই, সেইকাৰণে ধৰিব পৰা নাই। আমি তেওঁৰ ঘৰলৈ তেনেকুৱা অহা যোৱা কৰা ল'ৰা, আৰু সেইবিলাকেই আহি আমাক আজি স্থানীয় ল'ৰাক এনেকৈ মাৰপিট কৰিলে। কাৰণ সেইদিনা তেওঁলোকে কৰা কাজিয়াত সি বাধা প্ৰদান কৰিছিলে, শান্তশিষ্ট ল'ৰা সি, আৰু সেই বাধাৰ স্বৰূপেই মানে তেওঁলোকে গেং আহি লৈ লুকাই থাকিলে ঘৰলৈ যোৱা ৰাস্তাত, আৰু ৰাস্তাত ধৰি তেনেকুৱা এটা পৰ্যায়লৈ গ'ল বুলি আমি ভাবি লৈছোঁ। সেৱনকাৰীৰে এইটো ঘটনা বুলি আমি ভাবি লৈছোঁ। চন্দননগৰত দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰা। সকলো ভাগি পৰিছে শোকত। সকলো উপস্থিত হৈছে অকাল মৃত্যুক সাৱটি লোৱা দেৱাংগৰ গৃহলৈ। আজি মোৰ সম্পৰ্কীয় এজন দদাইদেউ আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল। আমি এনে এখন জেগাত আছোঁ, যিখন জেগা সকলোৱে চিনি পায়, চন্দননগৰ, কিন্তু আজি আমি ইয়াতে ধৰক সুৰক্ষিত নহয়। আজি তেওঁ নিজৰ স্থান বুলিয়ে কৈছোঁ, তাতে এনেকুৱা এটা পৰিস্থিতি হয়, ঘৰৰ মুখতে এনেকুৱা এটা পৰিস্থিতি হ'ল। আমি অতি দুখ মনেৰে এই কথা ক'ব লগা হৈছে। এজন ডেকা ল'ৰা, সফল ডেকা ল'ৰা, আজি তাৰ বিয়াৰ গাড়ী যাব লাগিছিলে, কিন্তু আজি তাৰ শ্মশান ঘাটলৈ গাড়ী গৈছে। সেইকাৰণে অতি দুখ পাইছোঁ, মানে ক'বলৈ আৰু একো ভাষা নাই। উল্লেখযোগ্য যে যোৰহাটত বিহু অনুষ্ঠানত এগৰাকী যুৱকক দলবদ্ধ আক্ৰমণ, ফলত কৰুণ মৃত্যুক সাৱটি লয় যুৱকগৰাকীয়ে। যোৰহাট চহৰৰ চন্দননগৰত দেওবাৰে নিশা বিহু অনুষ্ঠান চাই ঘৰলৈ আহিবলৈ ওলোৱা পথত অঞ্চলটোৰে এগৰাকী অমায়িক যুৱক দেৱাংগ ভূষণ বৰুৱাক এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যায়। তেওঁ আচলতে কালি যোৰহাট মেডিকেল কলেজত ICU চিট নাপাই ইয়ালৈ আহিলে 11:16 দিনৰ,
আমি অহাৰ লগে লগে আই চিউত ছিট দিয়া হ'ল, ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, এণ্ড্ৰটিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল। অপাৰেশ্যন কৰা হ'ল 3টা বজাত, তেওঁ গতিত সোমাই 6:37 ভিতৰত তেওঁ উঠিৰ পৰা ওলাইছে। ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে, বেয়াকৈ ফুলাই সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া, সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে। তাৰপাছতো তেওঁ আকৌ আই চি ইউ চিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয়। তাৰপাছত এতিয়া আমি থানাৰ ফৰ্মেলিটিখিনি কৰি আছোঁ, পুলিচক খবৰ দিয়া আৰু বাকী পষ্টমৰ্টেমৰ কাৰণে যিখিনি কৰিব লাগে ৰৰৈয়া থানাৰ লগত যোগাযোগত আছোঁ। পৰৱৰ্তী সময়ত যুৱকগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক মিছন হস্পিটেললৈ স্থানান্তৰ কৰা হয়। কি হৈছিলে সেইকাৰণে কথাটো ইহঁতক কম এটি হুলস্থুল কৰি আছিলে ফাংচনত, সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ। সেইটোকে আখাই লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে, কিন্তু কোনোবাই বাধা দিলে, সেইকাৰণে গ'লগৈ। তাৰপিছত আকৌ আহিলে, তেনেকৈ দুবাৰ আহিলে। শেষত যেতিয়া ফাংচন শেষ হ'ল তেতিয়া তাৰমানে সকলো ঘৰে ঘৰে যাবলৈ হ'ল, লগৰকেইজনো গ'লগৈ, ইও সেই ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি আৰু। লগৰ ল'ৰাজনে দেখিলে, দেখি সি পৰি থকাহে দেখিছে, আনি আৰু হস্পিটেললৈ লৈ আহিলে। তেতিয়া মোক খবৰ দিছে। তাৰ বাহিৰে এনেইতো নাজানো, বাকীহঁতে এনেই কৈছে এতিয়া যে মানে তেনেকুৱা হেৰি এটা আছে, পানী দুনি খাই থাকে, ড্ৰাগছটো খাই থাকে, খাই মানে তেওঁলোকে টিম হিচাপে থাকেই। ড্ৰাগছ খাইছিলে ল'ৰাকেইটাই? ড্ৰাগছটো খাই বুলি শুনিছোঁ, কিন্তু নিজেতো দেখা নাই, শুনিছোঁহে। 10জনীয়া দল এটাই আক্ৰমণ কৰিলে নেকি? 10জন নহয়, এইটো 20-25 জন বুলি কৈছে এনে শুনাত, আৰু নিজে নেদেখিলে কেনেকৈনো ক'ম এতিয়া, নাজানো। আপুনি পিছত কথা পাতিছিলেনে ল'ৰাৰ লগত? ল'ৰাৰ লগত পাতিবলৈ নাপালোঁৱেই, তাৰ লগত পতা হ'লে তাক কওঁতে সি হস্পিটেলত মাতিছিলে, যে নামটো সোধোঁতে কৈছিলে মুখত ফুটা নাই, মানে এইবোৰ দুখ পালে, মুখতো দুখ পাইছিলে, মূৰতো দুখ পাইছে, চকুতো চিনি পাইছোঁ, এতিয়া দেখিছোঁ। মানে অচেতন হৈ গৈছিলে নেকি? অচেতন হৈ পৰি আছিলে। ওচৰৰ মানুহে ওচৰৰ মানুহ মানে লগৰ এজনে দেখা পাই লৈ আহিলে, আনি হস্পিটেলত থোৱাৰ পিছত মোক কৈছে। মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ সৈতে হাৰ মানি যুৱকজনে ইহ সংসাৰ ত্যাগ কৰে। অকাল মৃত্যুক সাৱটি লোৱা যুৱকজনৰ পিতৃ ভুৱন চন্দ্ৰ বৰুৱা এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু ঘৰত আছে এগৰাকী ৰোগীয়া মাতৃ। এতিয়া সমগ্ৰ যোৰহাটতেই দেখিবলৈ পোৱা গৈছে অমায়িক যুৱকগৰাকীৰ অকাল মৃত্যুত সকলো শোকত ভাগি পৰা। সকলোৰে এটাই দাবী, দোষীক উচিত শাস্তি প্ৰদান কৰি পৰিয়ালটিক ন্যায় প্ৰদান কৰা। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।